হয় আজি আমাৰ ধনেখোৱা সাৰ্বজনীন জগদ্ধাত্ৰী পূজা উদযাপন সমিতিয়ে আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি জগদ্ধাত্ৰী পূজা উদযাপন কৰিছোঁ আৰু বিশেষকৈ আজি যোৱা 3 দিন ধৰি আজিলৈ 3 দিন প্ৰগ্ৰাম অনুষ্ঠিত হৈ আছে। গতিকে যোৱাকালি নৃত্য প্ৰতিযোগিতা অনুষ্ঠান আছিলে আৰু আজি সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে আমি আজিৰ সাংস্কৃতিক সন্ধিয়া যি আছে এইটো জুবিনদাৰ স্মৃতিৰ কাৰণে আজিৰ যি নিশা আজিৰ যি গীতৰ শৰাই একমাত্ৰ জুবিনদাৰ স্মৃতিত আজিৰ এই নিশাটো আমি সকলো ইয়াত কটাইছোঁ আৰু জুবিনদা আমাৰ মাজৰ পৰা গুচি যোৱাৰ বাবে এনেই আমি সঁচাকৈ আমি দুখিত, আমি খুব মৰ্মাহত হৈ আছোঁ। আমি জুবিনদাৰ আত্মাৰ চিৰ শান্তিৰ বাবে আজি আমি ইয়াত সকলোৱে তেখেতৰ বাবে মৌন প্ৰাৰ্থনাও কৰিছোঁ। আমি গোটেই সমাজখন যাতে সুন্দৰভাৱে এক সুন্দৰ পৰিৱেশত থাকিব পাৰে, এটা ভাল পৰিৱেশৰ সৃষ্টি হয়, তাৰ বাবেই আমি বছৰে বছৰে ইয়াত পূজা উদযাপন কৰোঁ আৰু ৰাইজৰ সুখ সমৃদ্ধিৰ বাবেই আমি ইয়াত বছৰে বছৰে উদযাপন কৰি আহিছোঁ। ঠিক সেইদৰে এই বছৰো আমি ইয়াত উদযাপন কৰিছোঁ আৰু যি কৰিছোঁ আৰু আমি ৰাইজৰ বাবেই কৰিছোঁ আৰু অহাবাৰো আমি চেষ্টা কৰিম। আৰু এইবাৰ আজিৰ যি সাংস্কৃতিক সন্ধিয়া একদম জুবিনদাৰ নামতেই আৰু যি আমি চলি আছে জাষ্টিছ ফৰ জুবিনদাৰ ন্যায় আমাৰ লাগে আৰু যি কি নহওক এই অনুষ্ঠানৰ মাধ্যমেৰে এই অনুষ্ঠানত আজি উপস্থিত হোৱা প্ৰতিজন ভক্তক আমি ধনেখোৱা সাৰ্বজনীন শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা উদযাপন সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকল এই অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত কৰিছে আৰু সহায় সহযোগিতা কৰাৰ বাবে আমি এই অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ।